নমস্কাৰ অসমবাসী, মই মৃগাংক। আমাৰ বহু অভিভাৱকে ভাবে নিজৰ সন্তানে গুৱাহাটীত আহি ভাল কাম কৰিছে। হয়, গুৱাহাটীত বহু সন্তান এনেধৰণৰ আছে যিসকলে নিজৰ পিতৃ মাতৃৰ বাবে বা নিজে আত্মনিৰ্ভৰশীল হ'বৰ বাবে আহি গুৱাহাটী মহানগৰীৰ ব্যক্তিগত খণ্ডৰ যিসমূহ কাম থাকে বা প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহত যোগদান কৰে আৰু তাৰ পাছতেই তেওঁলোকে ব্যক্তিগত খণ্ডত কাম কৰিবলৈ বা চাকৰি কৰিবলৈ আৰম্ভ কৰি দিয়ে। অভিভাৱকসকলৰ যি মনোভাৱ, সেই মনোভাৱবোৰ বাৰু কিছু ক্ষেত্ৰত তেওঁলোকৰ অজ্ঞাতে অন্য কিবাহে চলি আছে নেকি? আজি আমি আপোনালোকক এনেধৰণৰ কিছুমান কথা ক'ম যিবোৰ শুনিলে যদিহে আপোনাৰ এনেধৰণৰ অভিজ্ঞতা নাই তেতিয়াহ'লে আপুনি ভাবিবলৈ বাধ্য হ'ব যে আপোনাৰ সন্তান, বিশেষকৈ সেই সন্তান যদি এগৰাকী যুৱতী হয় বা আপোনাৰ যদি ছোৱালী সন্তানৰ আপুনি যদি পিতৃ মাতৃ, তেতিয়াহ'লে আপুনিও ভাবিবলৈ বাধ্য হ'ব যে আমাৰ মাইনা বা ছোৱালীয়ে গুৱাহাটীত গৈ কোনো এটা প্ৰতিষ্ঠানত কাম কৰাৰ পৰৱৰ্তী পৰ্যায়ত তাই কেনেধৰণৰ কাম প্ৰকৃততে কৰি আছে। আপুনি শুনি আচৰিত হ'ব, গুৱাহাটী মহানগৰী ব্যক্তিগত খণ্ডৰ যিসমূহ কাম প্ৰথম বা প্ৰাৰম্ভিক পৰ্যায়ত যেতিয়া কোনো এগৰাকী যুৱতী বা যুৱকে যোগদান কৰে তেতিয়াহ'লে তাৰ দৰমহা হয় 8,000 পৰা 15,000 টকা ভিতৰত। ইয়াৰ প্ৰায় 80% প্ৰতিষ্ঠানেই গুৱাহাটী মহানগৰীত থকা এই 80% প্ৰতিষ্ঠানেই এনেধৰণৰ দৰমহা স্কেল প্ৰদান কৰে, অৰ্থাৎ 8,000 পৰা 15,000 টকা দৰমহা লাভ কৰে প্ৰায় এটা বছৰলৈকে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সেই দৰমহাৰ ওপৰত ভিত্তি কৰি 10% বা এমপ্লয়জনৰ ডেডিকেশ্যন সকলো কেৰেক্টাৰ সকলো চাই 15% দৰমহা বৃদ্ধি হয় প্ৰতি বছৰে। সেইটো আমি সকলোৱে জানো। কিন্তু এতিয়া বাস্তৱত এনেধৰণৰ কিছুমান কথা আমি আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। এইসমূহ শুনিলে আপোনালোকে ভাবিবলৈ বাধ্য হ'ব, বিশেষকৈ যুৱতীসকলৰ পিতৃ মাতৃয়ে প্ৰকৃততে আপোনাৰ সন্তানগৰাকীয়ে কি কৰি আছে। গুৱাহাটী মহানগৰীত এতিয়া ওলাইছে পাৰ্ট টাইম জব, বহুতে সেয়া এক্সট্ৰা ছাৰ্ভিচ বুলি ক'বলৈ লৈছে। হয়, আপুনি ঠিকেই শুনিব যে আপোনাৰ সন্তানৰ মুখত হয়তো কেতিয়াবা শুনিব যে মই পাৰ্ট টাইম জব কৰোঁ বা এক্সট্ৰা ছাৰ্ভিচ কৰোঁ। আপোনাৰ সন্তানৰ দৰমহা অতি বেছি 10,000 পৰা 15,000 টকাৰ ভিতৰত, 8,000 টকাও হ'ব পাৰে। কিন্তু আপোনাৰ সন্তানে কামত জইন কৰা এটা বা দুটা মাহৰ পাছতেই 3টাকৈ কেমেৰা থকা আইফোন লৈছে। আপুনি লক্ষ্য কৰিছে যে গুৱাহাটীলৈ অহাৰ পাছতেই আপোনাৰ সন্তানে যেতিয়া কোনোবা এটা কামত যোগদান কৰিছে, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আপুনি দেখিছে যে আপোনাৰ সন্তানৰ ড্ৰেছিং চেঞ্জ অৰ্থাৎ সাজপাৰ পৰিধান, যি সাজপাৰ পৰিধান আমাৰ থাকে পূৰ্বতে যেনেধৰণৰ সাজপাৰ পৰিধান, সেয়া সম্পূৰ্ণৰূপে সলনি হৈছে। দামী দামী কাপোৰ পিন্ধিবলৈ লৈছে। সেয়া নেভাবিব যে আপোনাৰ সন্তানে দৰমহা টকাৰে ল'বলৈ চেষ্টা কৰিছে। আপুনি জানেনে গুৱাহাটীখনত আজিৰ সময়ছোৱাত আপুনি 4 বা অতি কমেও 4,000 টকা তলত কোনো এটা ভাড়া ৰুম নাপায়। আপোনাৰ সন্তানে যদি 10,000 টকা দৰমহা পাইছে, তাৰে 4,000 টকা ভাড়া ৰুমৰ নামত যায়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি চাবলৈ যোৱা যায়, খোৱা বোৱা অৰ্থাৎ ৰেচনৰ নামত যায় প্ৰায় 2,000 টকা। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যাতায়াতৰ ব্যৱস্থা সকলোখিনি যদি চাবলৈ যোৱা যায়, হাতত খুব বেছি ৰয়গৈ এটা মাহত দৰমহা অন্তত বা মাহেকৰ শেষত প্ৰায় 1,000 বা 1,500 টকা। কিন্তু ইয়াৰ পাছতো আপোনাৰ সন্তানগৰাকী, আপুনি নিজে ভাবক যে আপুনি এগৰাকী অভিভাৱক, এগৰাকী যুৱতী, আপুনি মাতৃ হয় বা পিতৃ হয়, ভাবক 1,000 টকাৰে আপোনাৰ সন্তানগৰাকীয়ে 1,40,000 পৰা 1,60,000 টকীয়া আইফোন 15 Pro Max কেনেকৈ ক্ৰয় কৰিব পাৰে। আপোনাৰ সন্তানে প্ৰতিদিনাখনেই মেঘালয় বা শ্বিলঙলৈ কেনেকৈ ফুৰিবলৈ যাব পাৰে। প্ৰতিদিনাখনেই ইনষ্টাগ্ৰামত বিভিন্ন ৰিলছ, প্ৰতিদিনাখনেই অন্য সাজপাৰ, বিভিন্ন বাৰ ক্লাবত গৈ বিভিন্ন ফটো, এইসমূহ কেনেকৈ হ'ব পাৰে। আপুনি যদি ভাবিছে যে এইসমূহ কেৱল মাত্ৰ আপোনাৰ সন্তানে চাকৰি দৰমহাৰে কৰিছে বা জীৱনটো উপভোগ কৰিছে বুলি, তেতিয়াহ'লে সেয়া আপুনি ভুল ভাবিছে, কাৰণ এয়া সম্পূৰ্ণৰূপে অবৈধ। আৰু এয়াই হৈছে এক প্ৰকাৰে যেন দেশ ব্যৱসায়। ইয়াকেই এতিয়া আমাৰ সমাজ ব্যৱস্থাটোত প্ৰফেচনেল যিসকল লোক, তেওঁলোকে এক্সট্ৰা ছাৰ্ভিচ হিচাপে অভিহিত কৰিছে। গুৱাহাটী মহানগৰীত আজি সময়ছোৱাত যদি আপুনি চাবলৈ যোৱা যায়, তেতিয়াহ'লে দেখিব 10 পৰা 12 বজালৈকে নিশা ভাগত GS ৰোডত আপুনি দেখিব চুটি কাপোৰ পিন্ধি একাংশ যুৱতী বাৰৰ পৰা নামি আহে। আৰু ইয়াৰ পাছতেই তলত হৈ যায় দৰদাম।
দৰদামত এনেকুৱা ধৰণৰ অৱস্থা পায়গে এগৰাকী যুৱতীৰ এঘণ্টাৰ ভাড়া প্ৰায় ৭,০০০ টকা পৰ্যন্ত। যদিহে আপোনাৰ সন্তান ছোৱালী তেতিয়াহ'লে সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আপোনাৰ আছে, প্ৰশ্ন কৰাৰ অধিকাৰ আপোনাৰ আছে। এইসকল যুৱতীয়ে কেৱল মাত্ৰ শৰীৰ বিক্ৰী কৰি আধুনিকতাৰ লগত খোজ মিলাবলৈ চেষ্টা কৰিছে। এখন পাৰ্লাৰত যদি চুলি কাটিবলৈ যায় তেতিয়াহ'লে ভাল এখন পাৰ্লাৰত প্ৰায় ৫০০ টকা যায়। অন্য হাতেদি তেওঁলোকে যদি হেয়াৰ ষ্ট্ৰেট কৰে তেতিয়াহ'লে প্ৰায় ৩-৪ হাজাৰ টকাৰ পৰা হেয়াৰ ষ্ট্ৰেটৰ মূল্য নিৰ্ধাৰণ কৰা হয়। ১০,০০০ বা ১৫,০০০ টকা দৰমহাত এইসমূহ সম্ভৱনে? আপুনি নিজেই ভাবক, এবাৰ নিজেই চিন্তা চৰ্চা কৰক। কোনোবাই জীৱনটো উপভোগ কৰিবলৈ চেষ্টা কৰিছে, কাৰোবাৰ ব্যক্তিগত জীৱন, তাত প্ৰশ্ন কৰিবলগীয়া আমাৰ কোনো অধিকাৰ নাই। কিন্তু আমি প্ৰশ্ন এইকাৰণেই কৰিছোঁ কাৰণ আমিয়ে বাতৰি কৰিবলগীয়া হয় যে গুৱাহাটী মহানগৰীত কোনো এটা প্ৰান্তত কোনো এটা ভাড়াঘৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে। আজিৰ দিনটোত GS ৰোডত দেখিবলৈ পোৱা গ'ল একেই চুটি কাপোৰ পিন্ধা যুৱতী, সুৰাসক্ত যুৱতী কাজিয়া কৰিছে অন্য যুৱকৰ সৈতে। ইয়াৰ পাছত এখন গাড়ীয়ে মহতিয়াই থৈ গুচি গৈছে। মাজনিশাৰ ঘটনা এয়া। আৰু এই ঘটনাসমূহৰে আমি বাতৰি কৰোঁ, যিসমূহ আপোনালোকে দেখে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে নিজেই খঙত ক্ষোভিত হৈ পৰে। কাৰ ঘৰৰ সন্তান এইগৰাকী? পিতৃ মাতৃ নাই নেকি, বা মাক বাপেকে এওঁলোকক পৰিচালনা কৰিব নাজানে নেকি? কিন্তু এনেধৰণে ভাবিলেই নহ'ব। যদি গুৱাহাটী মহানগৰীত আপোনাৰ সন্তানো আছে, আপোনাৰ সন্তানৰ যদি লাইফষ্টাইল বা জীৱনশৈলী যদি সলনি হৈছে পূৰ্বতকৈ, তেতিয়াহ'লে প্ৰশ্ন কৰাৰ অধিকাৰ অভিভাৱক হিচাপে আপোনালোকৰ আছে। আপুনি জানেনে, অধিকাংশ যুৱতীয়ে আজিকালি গুৱাহাটী মহানগৰীত লিভ ইন ৰিলেশ্যনক বেছিকৈ গুৰুত্ব দিয়ে। অৰ্থাৎ লিভ ইন ৰিলেশ্যনত তেওঁলোকে থাকে, প্ৰেমিকৰ লগত একেলগে গুৱাহাটী ভাড়া লৈ তেওঁলোকে থাকে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৩-৪ বছৰ যাব, তাৰপিছত ব্ৰেকআপ হ'ব। আৰু ব্ৰেকআপ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত ঘৰলৈ যাবগৈ। ঘৰলৈ গৈ এগৰাকী যি সমাজ ব্যৱস্থা একাংশ পিতৃ মাতৃয়ে চৰকাৰী চাকৰি থকা জোৱাই বিচাৰে, এনেধৰণৰ চৰকাৰী চাকৰি থকা জোৱাই এজনলৈ সেইগৰাকী যুৱতীয়েই বিয়া হৈ গুচি যাবগৈ। কিন্তু বাস্তৱত এনেধৰণৰ ঘটনাবোৰে আমাৰ সমাজখনত কিছু প্ৰভাৱ পেলাইছে। আধুনিকতাৰ দৌৰত বা আইফোন ইত্যাদি লৈ কেৱল মাত্ৰ গ্লাছ এখনৰ কাষত বা দাপোন এখনৰ কাষত থিয় দি 3টা কেমেৰা থকা বা 2টা কেমেৰা থকা আইফোনে ফটো দি যিসমূহ ট্ৰেণ্ডিং চলোৱা হৈছে, এই ট্ৰেণ্ডিংবোৰে প্ৰকৃততে একাংশৰ জীৱনলৈ ভাবুকি মাতি আনিছে নেকি? আপুনি জানেনে, বাৰ বা ক্লাবসমূহত তেওঁলোকে যিসমূহ এণ্ট্ৰি ফিজ হয় প্ৰায় 500 বা 300 টকা। বহু অভিজাত বাৰ বা ক্লাবত এণ্ট্ৰি ফিজ 1000 পৰা 1500, 2000 টকাও লোৱা দেখিবলৈ পোৱা যায়। গুৱাহাটী মহানগৰীত 3000 টকা পৰ্যন্ত এণ্ট্ৰি ফিজ থকা বাৰ আছে। কিন্তু এইসমূহ বাৰতো সেই 10,000 টকা 15,000 টকা দৰমহা থকা যুৱতীসকল যাবলৈ কেনেধৰণে পায়? আমাৰ ক'বলগীয়া একো নাথাকিল হয় যদিহে সেই যুৱতীসকলৰ পিতৃ মাতৃ চহকী, বহুত টকা আছে। যুৱতীগৰাকীয়ে গুৱাহাটী মহানগৰীলৈ আহিছে, বিভিন্ন বাৰলৈ গৈছে, নিজে আইফোন লৈছে, ভাল দামী শ্বপিং মলত গৈ পেলাই শ্বপিং কৰিছে। পূৰ্বে 200, 300 বা 1000 টকাৰ ভিতৰত কাপোৰ ফুটপাথে বা ফেঞ্চি বজাৰত বিচাৰি থকা যুৱতীগৰাকীয়ে গুৱাহাটী মহানগৰীৰ অভিজাত মলসমূহত গৈ ব্ৰেণ্ডেড কাপোৰ বিচাৰি থাকে। এয়া তেওঁৰ জীৱনৰ উন্নতি। কিন্তু এই উন্নতিসমূহ কেনেধৰণৰ উন্নতি? সংগ্ৰাম। এই সংগ্ৰামসমূহ তেওঁলোকে কেনেধৰণে কৰিছে? কেৱল মাত্ৰ কম সময়ত টকা ঘটিবলৈ এইসকল যুৱতীয়ে নামি পৰিছে এতিয়া দেহ ব্যৱসায়ত। আপুনি শুনি আচৰিত হ'ব, হয়তো মোক আপোনালোকে সমালোচনা কৰিব এই কাৰণেই যে কোনোবাই কিবা কৰিছে, তেওঁলোকৰ হয়তো গোপন কথা বা ভিতৰুৱা কথা, ইয়াত তোমালোকৰ কি প্ৰয়োজন বা আমাৰ প্ৰতিক্ৰিয়া দিয়াৰ ইয়াত কি প্ৰয়োজন? প্ৰয়োজন আছে। প্ৰয়োজন সেই সময়ত আমি বোধ কৰোঁ যে যি সময়ত আমালৈ এটা অচিনাকি নাম্বাৰৰ পৰা ফোন আহিব যে গুৱাহাটী মহানগৰীৰ অন্য এটা প্ৰান্তত বা কোনো এটা প্ৰান্তত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে। এনেকুৱা ধৰণৰ আমাৰ খবৰ আহে যে কোনোবাৰ ইছলাম ধৰ্মী লোক এজনৰ লগত এগৰাকী যুৱতী লিভ ইন ৰিলেশ্যনশ্বিপত আছিলে, ইয়াৰ পাছতেই তেওঁক হত্যা কৰা হৈছে। এনেকুৱা ধৰণৰ খবৰ কিছুমান আমাৰ জীৱনলৈ আহে যে গুৱাহাটী মহানগৰীৰ GS ৰোডতে মাৰপিটৰ ঘটনা সংঘটিত হৈছে। সেই সময়ত আমি অভিভাৱকসকলক জনাবলৈ বা এনেধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ প্ৰয়োজনবোধ বুলি ভাবোঁ, কাৰণ যিটো সময়ত আমালৈ ফোন আহে গুৱাহাটী মহানগৰীৰ দামী হোটেলত আৰক্ষীয়ে ৰেড মাৰিছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কেইগৰাকীমান যুৱক আৰু কেইগৰাকীমান যুৱতীক আৰক্ষীয়ে আটক কৰিছে।
আনক সমালোচনা কৰাৰ আগত নিজে আমি শুদ্ধ হ'ব লাগিব। আমি জানো হয়তো আপোনালোকে আমাক এনেধৰণৰ কমেণ্টেই কৰিব, কিন্তু সেই সময়তে আমি আপোনালোকক জনাবলৈ প্ৰয়োজন বোধ কৰোঁ, যিটো সময়ত এক্সাইজৰ কোনোবা বা আবকাৰী বিভাগৰ কোনোবা এগৰাকী বিষয়াই আমাক যেতিয়া ফোন কৰে যে এগৰাকী যুৱতী বা কেইগৰাকীমান যুৱতীয়ে সুৰা সেৱন কৰি উদ্ভণ্ডালি কৰি থকাৰ বাবে এক্সাইজৰ অফিচলৈ তেওঁলোকক লৈ অনা হৈছে আৰু 5 বা 10 হাজাৰ টকা তেওঁলোকৰ ফাইন কটা হৈছে। এনেধৰণৰ যেতিয়া সংবাদ মাধ্যমৰ বা স্থানীয় সাংবাদিকসকললৈ ফোন আহে, তেতিয়া আমি ভাবোঁ যে একাংশ যুৱতী প্ৰকৃততে কোনফালে গৈছে। আজি আপোনালোকে হয়তো ক'বলৈ চেষ্টা কৰিব একাংশ যুৱক কোনফালে গৈছে বুলি। যুৱতীসকলৰ যে কথা আমি কৈছোঁ, যুৱকসকলৰ কথা আমি কিয় কোৱা নাই, কিন্তু পোনতে কওঁ, বাৰ বা ৰেষ্টুৰেণ্টত বা বিলাসী হোটেলত যিসকল যুৱকক আপোনালোকে দেখে, এই যুৱকসকলে আপোনালোকক কিন্তু সঁচা প্ৰেম, সঁচা মৰম এইসমূহ নকৰে। কেৱল মাত্ৰ আধুনিকতাৰ খোজত খোজ পেলাবলৈ আইফোন এটা লৈ চেলফি দুখন মাৰি, আইফোনৰ বেক চাইডে 3টা নে কেইটা কেমেৰা আছে, এইসমূহ দেখুৱাবলৈ আপোনালোকে যি আধুনিকতাৰ ভণ্ডামি লৈছে, এইবোৰে আপোনালোকৰ জীৱনটো ক্ষতি কৰিছে আৰু যিসমূহ ক্ষতি আপোনালোকে উপলব্ধি কৰে। প্ৰায় এটা ঘণ্টাত আপোনালোকৰ শৰীৰৰ মূল্য 3 পৰা 7 হাজাৰ টকাৰ ভিতৰত কেনেধৰণে হয়। আপোনালোকৰ পিতৃ মাতৃৰ খেতিয়ক, পিতৃ মাতৃৰ ঘৰখনৰ বা আপোনাৰ পৰিয়ালটোৰ মুঠ যদি উপাৰ্জন চাবলৈ যোৱা যায় 20 হাজাৰ টকাৰ ভিতৰত মাহেকীয়া উপাৰ্জন। গতিকে 20 হাজাৰ টকা পিতৃ মাতৃ মাহেকীয়া উপাৰ্জন, আপুনি দৰমহা পায় 10 হাজাৰ, মুঠ 30 হাজাৰ। 30 হাজাৰ টকাত এনেধৰণৰ বিলাসী জীৱন সম্ভৱনে? 30 হাজাৰ টকাত মাৰ্চিডিজৰ ভিতৰত গৈ ফটো দি নিজকে বিভিন্ন কেপশ্যনেৰে ছ'চিয়েল মিডিয়াত সজাই পেলোৱাটো সম্ভৱনে? অভিভাৱকসকলে এতিয়া এনেধৰণৰ কথাবোৰ গুৰুত্ব দিব হ'ল, কাৰণ অভিভাৱকসকলে যেনেধৰণে কথাবোৰ দূৰৰ পৰা ভাবে তেনেধৰণৰ নহয়। আমি এনেধৰণৰ অভিভাৱকো লগ পাওঁ, যিসকল অভিভাৱকে কেতিয়াও নিজৰ সন্তানৰ গাত দুখ কৰিবলৈ নিদিয়ে বা দুখ দিবলৈ নিদিয়ে, আৰু যাৰ ফলস্বৰূপে একাংশ অভিভাৱকৰ সুবিধা বা বেছি মৰমৰ বাবে এইসকল যুৱতীয়ে বৰ্তমান সমাজ ব্যৱস্থাত এনেধৰণৰ কামবোৰ কৰিবলৈ চেষ্টা কৰিছে। গুৱাহাটী মহানগৰীৰ বহু স্থানীয় যুৱতীয়ে এই ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ জৰিয়তে বহুবাৰ আহ্বানো জনাইছে। তেওঁলোকে কৈছে যে যিসকল গুৱাহাটীৰ স্থানীয় যুৱক যুৱতী, তেওঁলোকে কিন্তু এনেধৰণৰ কামবোৰ বা বাৰ ৰেষ্টুৰেণ্টত ঘূৰি ফুৰা দেখিবলৈ পোৱা নাযায়, আৰু ইয়াৰ মূলতে হৈছে গুৱাহাটীৰ যিসকল অভিভাৱক, সেই অভিভাৱকসকলে নিশা 8 বজাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক ঘৰৰ পৰা ওলাবলৈ নিদিয়ে। খুব কঠোৰ হৈ পৰে অভিভাৱকসকল। কিন্তু গুৱাহাটীৰ বাহিৰৰ পৰা অহা যিসকল যুৱতী, সেইসকলৰ বাবে যেন অসমীয়া এই বিশেষ ফকৰা যোজনাটো উদঙীয়া গৰু, ঢাকোন নাইকিয়া চৰুৰ দৰে হৈ পৰে। কাৰণ তেওঁলোকে কোনো গুৰু গোসাঁই নামানে। এজন বয়ফ্ৰেণ্ড বনাব, সেয়া লাগিলে সঁচা প্ৰেমেই হওক বা মিছা প্ৰেম, আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰিব। তাতো যদি সন্তুষ্ট নহয়, তেতিয়াহ'লে পাৰ্ট টাইম জব তেওঁলোকে কৰিবলৈ আৰম্ভ কৰে বা এক্সট্ৰা ছাৰ্ভিচ তেওঁলোকে দিবলৈ আৰম্ভ কৰে, যি এক্সট্ৰা ছাৰ্ভিচৰ জৰিয়তে তেওঁলোকে মাহে কমেও 2 পৰা 3 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। আৰু এয়াই হৈছে একাংশ শিক্ষিত এতিয়া যুৱতীৰ বাস্তৱ চৰিত্ৰ। আমি এনেধৰণৰ যেতিয়া প্ৰতিক্ৰিয়াসমূহ দিম বা এনেধৰণৰ যেতিয়া বাতৰিসমূহ আমি প্ৰচাৰ কৰিম, তেওঁলোকৰ খঙে চুলি আগ পাবগৈ, কিন্তু বাস্তৱত এইসমূহেই সত্য। অভিভাৱকে নাজানে তেওঁলোকৰ সন্তানে গুৱাহাটী মহানগৰীত কি কৰি আছে। গতিকে প্ৰশ্ন কৰা অধিকাৰ এতিয়া আপোনালোকৰ আছে। নিজৰ সন্তানে বা নিজৰ ছোৱালীজনীয়ে কেনেধৰণে আইফোন এটা কিনিলে, কেনেধৰণে ইমান ভাল কাপোৰ পিন্ধিবলৈ সক্ষম হৈছে, কেনেধৰণে গুৱাহাটী মহানগৰীৰ বিলাসী বিলাসী বাৰ, বিলাসী বিলাসী হোটেলৰ খাদ্য লৈ পেলাই ফটো দিবলৈ চেষ্টা কৰিছে, কেনেধৰণে বিলাসী বাহনত বিভিন্ন ঠাইত ঘূৰি তেওঁলোকে ৰিলছ বা ফটো বনাই বনাই ছ'চিয়েল মিডিয়াত জনপ্ৰিয়তা ল'বলৈ চেষ্টা কৰিছে, এইসমূহ প্ৰশ্ন কৰা সময় আপোনালোকৰ বৰ্তমান সমাগত। কাৰণ আপোনালোকে হয়তো এনেকৈও বহু লোকক ক'বলৈ চেষ্টা কৰে যে আমাৰ মাজনীয়ে গুৱাহাটী মহানগৰীত কাম কৰে আৰু ইয়াৰ পিছতে তাই এতিয়া আইফোন এটা লৈছে 1,40,000 টকীয়া, তেওঁ গাড়ীত ঘূৰি ফুৰে, ভাল ভাল কাপোৰ পিন্ধে ইত্যাদিকে ধৰি। কিন্তু বাস্তৱত আপোনালোকে ভাবি থকাৰ দৰে মাজনীয়ে কামসমূহ বা আপোনালোকৰ সন্তানে কামসমূহ কৰি থকা নাই। গতিকে আজি এই এনালাইচিছ ভিডিঅ' এয়া হৈছে যে পাৰ্ট টাইম জব 10 হাজাৰ টকাত কেনেধৰণে গুৱাহাটী মহানগৰীত একাংশ যুৱতীয়ে এক্সট্ৰা ছাৰ্ভিচৰ জৰিয়তে এটা বিলাসী জীৱন চলায়।
অসমৰ সচেতন অভিভাৱকসকললৈ উলিয়াই দিবৰ বাবে আমি এই বিশেষ প্ৰয়াস কৰিছোঁ। যদিহে এই বাতৰিটো গঠনমূলক বুলি আপোনালোকে ভাবিছে তেন্তে সেইসকল অভিভাৱকলৈ শ্বেয়াৰ কৰি দিব যিসকলৰ সন্তান বা যুৱতীসকল গুৱাহাটী মহানগৰীত আছে। আপোনাৰ দৃষ্টিত যদি বেয়া হৈছে বুলি আপুনি মনতে ভাবিছে তেতিয়াহ'লে সেইসকল অভিভাৱকলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব। MMD ফ'কাছ আমাৰ স্বতন্ত্ৰ এক নতুন প্ৰতিষ্ঠান, যি প্ৰতিষ্ঠানৰ জৰিয়তে সমাজৰ যথেষ্টখিনি প্ৰয়োজনীয় কথা বা বিভিন্ন দিশ আমি এনালাইচিছ কৰিবলৈ বা দেখুৱাবলৈ আমি চেষ্টা কৰোঁ। গতিকে নতুন প্ৰতিষ্ঠান হিচাপে এইটো আমাৰ আপোনালোকলৈ অনুৰোধ, যদিহে পাৰে ছ'চিয়েল মিডিয়া পেজটো ফ'ল' কৰিব, ইউটিউবত ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ বাতৰিসমূহ শ্বেয়াৰ কৰিব। চাই থাকিব MMD ফ'কাছ। প্ৰতিযোগিতা অথবা পক্ষত দুষ্ট নহয়, সদায় অসমীয়াৰ স্বাৰ্থত। MMD ফ'কাছ। All